টকাই যে ডলাৰৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানকাৰী ভাৰতৰ গেম চেঞ্জাৰ পদক্ষেপ বিশ্ব অৰ্থনীতিত নতুন জোকাৰণি জাপানত ইউপিআইৰ প্ৰৱেশে কপাইছে বিত্তীয় জগত আৰবিআইৰ প্ৰত্যক্ষ টকা বিনিময় ব্যৱস্থাই আনিব বিপ্লৱ ভাৰতীয় টকা এতিয়া বিশ্ব শক্তি হোৱাৰ পথত কোনেও কল্পনা কৰিব নোৱাৰা এক কাম ভাৰতে কৰি দেখুৱাইছে ভাৰতে এতিয়া পোনপটীয়াকৈ আমেৰিকাৰ ডলাৰ সাম্ৰাজ্যক প্ৰত্যাহ্বান জনাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰত্যক্ষ টকা বিনিময়ৰ ব্যৱস্থা আৰম্ভ কৰিছে আৰু ইয়াৰ লগে লগে ভাৰতৰ গৌৰৱ ইউপিআই এতিয়া জাপানতো প্ৰৱেশ কৰিছে অৰ্থাৎ টকাৰ শক্তি এতিয়া ভাৰতৰ সীমা অতিক্ৰম কৰি বিশ্বমঞ্চত উপনীত হৈছে আৰু ডলাৰৰ আধিপত্য কপিবলৈ আৰম্ভ কৰিছে কিছুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ব্ৰিক্স দেশসমূহক সকীয়াই দিছিল যে যদি তেওঁলোকে ডি ডলাৰাইজেশ্যন কৰে তেন্তে তেওঁ প্ৰতিখন দেশৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিব এতিয়া ভাৰতে কৈছিল আমি ডি ডলাৰাইজেশ্যন নকৰো কিন্তু তাৰ পিছতো আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাত ভাৰতে নিজা ধৰণেৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ সংকল্প লৈছিল এতিয়া ভাৰতে টকাক এক বিশ্ব মুদ্ৰা হিচাপে গঢ়ি তোলাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে এতিয়া নিজৰ বাণিজ্যিক অংশীদাৰ দেশসমূহ যেনে UAE ইণ্ডোনেছিয়া শ্ৰীলংকা নেপাল ভূটান মৰিচাছ ৰাছিয়া আদিৰ সৈতে ডলাৰত নহয় পোনপটীয়াকৈ টকাতে ব্যৱসায় কৰিব ইয়াৰ বাবে আৰবিআই এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে প্ৰত্যক্ষ টকা বিনিময় হাৰৰ ব্যৱস্থা আগতে কি হৈছিল পূৰ্বে যদি কোনো ভাৰতীয় ব্যৱসায়ীয়ে UAEত সামগ্ৰী বিক্ৰী কৰিছিল তেন্তে তেওঁ প্ৰথমে নিজৰ টকা ডলাৰলৈ ৰূপান্তৰ কৰিব লাগিছিল আৰু তাৰ পিছত সেই ডলাৰ দিৰহামলৈ ৰূপান্তৰিত হৈছিল অৰ্থাৎ প্ৰতিটো লেনদেনত ডলাৰে এক মধ্যভোগীৰ ভূমিকা পালন কৰিছিল ইয়াৰ ফলত প্ৰতিটো বিনিময়তে অতিৰিক্ত মাচুল বাণিজ্যিক খৰচ বৃদ্ধি আৰু আমেৰিকাৰ ওপৰত নিৰ্ভৰশীলতা বাঢ়িছিল এতিয়া কি সলনি হ'ল এতিয়া আৰবিআই পোনপটীয়াকৈ টকাৰ পৰা দিৰহামলৈ বা টকাৰ পৰা ইণ্ডোনেছিয়ান ৰুপিয়ালৈ বিনিময়ৰ হাৰ নিৰ্ধাৰণ কৰিব ইয়াৰ ফলত ব্যৱসায়ীসকলে ডলাৰৰ মধ্যস্থতা অবিহনে নিজৰ মুদ্ৰাত ব্যৱসায় কৰিব পাৰিব ভাৰতৰ এই পদক্ষেপ ইমানেই গুৰুত্বপূৰ্ণ যে ই আমেৰিকাৰ নীতি নিৰ্ধাৰকসকলৰ মাজত এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছে ডলাৰৰ দুৰ্বলতাৰ আৰম্ভণি ডলাৰ কেৱল এক মুদ্ৰাই নহয় ই আমেৰিকাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ ৰাছিয়া আৰু ইৰাণৰ ক্ষেত্ৰত আমি দেখিছো যেতিয়াই আমেৰিকাই তেওঁলোকক ডলাৰ ব্যৱস্থাৰ পৰা আঁতৰাই দিছে তেতিয়াই তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য স্থবিৰ হৈ পৰিছে এতিয়া ভাৰতে সেই পৰিস্থিতিৰ পৰা নিজকে মুক্ত কৰাৰ এক উপায় উদ্ভাৱন কৰিছে কাইলৈ যদি আমেৰিকাই কোনো দেশৰ ওপৰত ডলাৰৰ নিষেধাজ্ঞা আৰোপ কৰে তেন্তে ভাৰতে ক'ব পাৰিব যে আমাৰ ব্যৱসায় আমাৰ মুদ্ৰাত চলিব এয়া ভাৰতৰ অৰ্থনৈতিক স্বাধীনতা আন্দোলনৰ এক নতুন অধ্যায় বৰ্তমান আৰবিআই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বাণিজ্য মন্ত্ৰালয়ে যৌথভাৱে মুক্ত বাণিজ্যৰ অংশীদাৰ দেশসমূহৰ সৈতে আলোচনা কৰি বিশ্বজুৰি টকাৰ ব্যৱসায়িক ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে এতিয়া আহো দ্বিতীয়টো ডাঙৰ খবৰলৈ জাপানত ভাৰতৰ ডিজিটেল বোমা ভাৰত আৰু জাপানে এক আনুষ্ঠানিক চুক্তিত স্বাক্ষৰ কৰিছে যাৰ অধীনত ভাৰতীয় ইউপিআই এপ্লিকেশ্যনসমূহে এতিয়া জাপানতো কাম কৰিব ইয়াৰ পূৰ্বে ইউপিআই নেপাল ছিংগাপুৰ ভূটান UAE আৰু ফ্ৰান্সত প্ৰৱেশ কৰিছিল আৰু এতিয়া এই তালিকাত জাপানৰ নামো অন্তৰ্ভুক্ত হ'ল অৰ্থাৎ ভাৰত এতিয়া কেৱল ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত বিশ্বৰ নেতাই নহয় বিত্তীয় প্ৰযুক্তিৰ এক অন্যতম ৰপ্তানিকৰ্তাও হৈ পৰিছে যি সময়ত বিশ্বৰ দেশসমূহে পেপল আৰু ভিছাৰ দৰে আমেৰিকান ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল আছিল এতিয়া তেওঁলোকে ভাৰতৰ সৰল আৰু কাৰ্যকৰী UPI মডেল গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে লাহে লাহে ডলাৰৰ লগতে আমেৰিকান প্ৰযুক্তিৰ একচেটিয়া অধিকাৰৰো অন্ত পৰিবলৈ আৰম্ভ কৰিছে ভাৰতে সঁচাকৈয়ে খেল সলনি কৰি দিছে ডলাৰৰ পৰা মুক্তিৰ যি যাত্ৰা সেয়া টকাৰ পৰা আৰম্ভ হৈছে যদি ভাৰতৰ এই মাষ্টাৰ ষ্ট্ৰোকটো আপোনাৰো ভাল লাগিছে তেন্তে মন্তব্যত লিখক জয় হিন্দ